নমস্কাৰ আপোনালোক স্বাগতম জনাইছো আমাৰ এটা বিশেষ ভিডিঅলৈ আমি আলোচনা কৰিম 4th গ্ৰেড লেভেলৰ যিখিনি ম্যাথছ আমাৰ পৰীক্ষাত আহিব তাৰ ওপৰত আমি ডিসকাশন কৰিম যিকিটা বিষয় অতি গুৰুত্বপূৰ্ণ তাৰ ওপৰত আমি আলোচনা কৰিম যিখিনি আমাৰ প্ৰয়োজন নাই আমি সেইখিনি ইয়াত কোন ধৰণৰ আলোচনা নকৰো এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহাৰ চান্সটো বেছি থাকে গতিকে ক্লাস 8 লেভেলৰ যিখিনি পূৰণ হৰণ আছে বা যিখিনি ভগ্নাংশ এনেকুৱা ধৰণৰ যদি সমস্যা আছে এই সমস্যাখিনিৰ ওপৰত আজি আমি কথা পাতিম গতিকে আহক আজি আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো ইয়াত দিয়া আছে 2 সমস্ত 2 ভাগৰ 1 সমস্ত 5 ভাগৰ 2 ইহঁতৰ যে পূৰণচিন আছে এটা হৰণ আছে আৰু 7 ভাগৰ 5 এইটা সলভ কৰাৰ পিছত কিবা এটা ইয়াত হ'বগে অপচন কিটা ইয়াত দি থোৱা আছে গতিকে আমি প্ৰথম কোৱেশ্চনটো এনেকৈ সলভ কৰিব এটো ক্লাস 8 লেভেলৰ ম্যাথছ ক্লাস 8 ত এনেকুৱা ধৰণৰ কোৱেশ্চন আমি দেখাবলৈ পাম গতে প্ৰথম কি কৰিম এই যিটো ইয়াত সমস্ত আছে মিক্স ফ্ৰেকশন আছে আৰু মিশ্ৰ ভগ্নাংশ হৈ আছে আমি তাক অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব কেনেকৈ তলত 2 এ থাকিব 2 2 4 4 4 লগৰ ওপৰত যে একটো আছে এড কৰি দিও 4 1 5 ঠিক আছে নেক্সট পূৰণচিন 5 5 গুণে 5 5 এ 2 এ যোগ কৰিলে 8 হৈ গ'ল ঠিক আছে নেক্সট যেটো আছে এটা গুটেকেটা একটা ফৰ্মত আহি গ'ল গুটেকেটা এটা ভগ্নাংশত আছে এটা এই দুটা পূৰণ কৰক পূৰণৰ কি হয় ডাইৰেক্ট পূৰণ হয় তলৰটো পূৰণ ওপৰটো পূৰণ গতিকে 5 দুগুণ 10 আহি গ'ল ওপৰ 7 5 গুণ 35 আহি গ'ল ঠিক আছে তো নেক্সট হৰণ ঠিক আছে এটা চাও পূৰণ আৰু হৰণত এটা বস্তু চেঞ্জ কৰিব লাগে সেইটো হৈছে এই চিনটো সলনি কৰি দিব লাগে কি হ'ব 35/10 লিখিলো ন আচ্ছা এই চিনটো আমি সলনি কৰি পূৰণ লগাই দিলো পূৰণ লগাৰ পাছত যেটো 5/7 আছিল এটা আমি উল্টা কৰিলো 7/5 অৰ্থাৎ 5 ভাগৰ 7 কৰি দিলো তেতিয়া ইয়াক প্ৰতিক্ৰম বুলি কয় ধৰক 5ৰ পৰীক্ষা এনেকৈ আহিব পাৰে ইমানৰ প্ৰতিক্ৰম কিমান বুলি কয় প্ৰতিক্ৰম উল্টাই দিও উল্টাইলে এটা প্ৰতিক্ৰম বুলি কয় ঠিক আছে তো নেক্সট পূৰণ গ্ৰুপ আগৰ নিচিনা 10 5 এ পূৰণ কৰিলে 50 আৰু এটো পূৰণ কৰিলে 7 5 কৰিছে 5 4 গ'ল 3 21 22 23 এটো পালো ঠিক আছে আমি ইয়াত চাবলৈ গলে এনসাৰ কোনো নাই এটো আমি সৰু কৰিব লাগিব সৰু কৰিলে কেনেকৈ ইয়াত 5 এৰে কাটিলো 5 এ কাটিলে 45 বাৰ যাব 49 বাৰ যাব এক 5 এৰে কাটিলে কিবা যাব 10 বাৰ যাব ঠিক আছে এতিয়া আমি 49/10 আমি মিশ্ৰ ভগ্নাংশ লিখিব পাৰো নেকি পাৰো চাই লব তলত 10 থাকিলে ইয়াত 4 গুণ 40 হলে আৰু বাকি থাকিলে 9 এটো ইয়াৰ শুদ্ধ অপচনৰ ভিতৰত অপচন নাম্বাৰ এ হ'ল কাৰেক্ট আনসাৰ দ্বিতীয়টো প্ৰশ্ন ইয়াত দিয়া আছে 3/10 শতাংশত প্ৰকাশ কৰিলে কিমান হ'ব অৰ্থাৎ 10 ভাগৰ 3 যদি আমি শতাংশত প্ৰকাশ কৰো তেতিয়া তাৰ মানটো কিমান পোৱা যাব সুধিছে ওকে আমি দেৰি নকৰি এটা কম শতাংশ মানে কি কৰিব লাগিব আমি শত প্ৰকাশ কৰিব লাগিব 3/10 তো ইয়াত পাতি দিলো শত প্ৰকাশ কৰিব লাগিব এটা এটা পূৰণ চিন দি দিলো এই শূন্য এখনে কাটি দিলো ওপৰত থাকিলে 3 * 10 থাকিলে কিমান হ'ব 3 * 30 30 শতাংশ মানে এই চিনটো লগাই দিলো এটো আনসাৰ ইয়াত চাব আনসাৰ এ যদি আপোনালোকক মই এটো ৰিমুভ কৰিবলৈ 5/10 শতাংশত প্ৰকাশ কৰিলে কিমান হ'ব ইয়াৰ লগত 100 পূৰণ কৰি দিও এই শূন্যখনে কাটি দিও 5 10 পূৰণ কৰি দিও 50 পৰা যাব এইটা 8 লেভেলৰ যেটো আমাৰ 3rd গ্ৰেডৰ 4th গ্ৰেডৰ যেটো পৰীক্ষা আছে 27 তাৰিখে অনুষ্ঠিত হ'ব এই তাত এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক দেখিব পাব ইমান অতি ডাঙৰ বিশাল ম্যাথছ তাত নিদিয়ে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব ইয়াত 7 8 অৰ 6 অৰ লেভেলৰ কোৱেশ্চন এটা দশমিকত এই কোৱেশ্চনটো আমি মন কৰো 0.7 তো 0.7 তো শতাংশত প্ৰকাশ কৰিলে কিমান হ'ব এটা যদি কম প্ৰথম যেটো দিয়া আছে এইটো প্ৰথম আমি কি কৰিব লাগিব এটা ভগ্নাংশলৈ নিব লাগিব ভগ্নাংশ নিলে কি হ'ব ভগ্নাংশলৈ এইটো লগাই দিও চাব দশমিক আছে 1 দিলো দুটা আছে সংখ্যা ঠিক আছে শতাংশত প্ৰকাশ কৰিলে কি কৰিব লাগিব অলপমান কৈছো 100 দি পূৰণ কৰিব লাগিব ইয়াতো 100 আছে ইয়াতো 100 আছে দুইটা 100 কাটি দিলো থাকিলে ওপৰত কিমান থাকিলে 72 থাকিলে এই 72 এ হ'ব আমাৰ আনসাৰ কবত আছে আনসাৰ এটো
গতিকে সিমানেই শতাংশৰ ওপৰত বেছি ইমান মই ভাবোঁ আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব 8 লেভেলৰ মেথছত এইকেইটাই ৰাখিব পৰা যায় ইমান টান টান কুৱেশ্যন নিদিয়ে গতিকে 0.72 শতাংশত প্ৰকাশ কৰিলে কিমান হ'ব 72 এতিয়া যদি মই আপোনালোকক বেলেগ এটা কৈ দিওঁ বেলেগ এটা যদি কুৱেশ্যন দিওঁ 65.65 ক 0.65 যদি শতাংশত প্ৰকাশ কৰিব লাগে পাৰ্চেণ্টেজত কিমান হ'ব পাৰিব কমেণ্ট কৰিব হা এনসাৰটো এটা শৰ্ট টিক শিকাই দিওঁ একদম শৰ্ট টিক শিকাই দিওঁ যদি এনেকুৱা বিলাকক আহিব 0.72 0.65 তেনে যিকোনো থাকে এই পইণ্টটো আপুনি উঠাই দিওঁ কিন্তু 72 আছে না এই 72 এনসাৰ বাকি ইমান ভাবিবলগীয়া একো নাই শৰ্ট হৈছোঁ 150তকৈ 30% বেছি হোৱা সংখ্যাটো কোনটো ইয়াত অসংখ্যা দি থোৱা আছে 150তকৈ যদি 30% বেছি হয় তাৰ সংখ্যাটো কোনটো বুলি কৈছে সিম্পলি একো নকৰিব 150 লওক তাক পূৰণ দিয়ক 30 আছে 30 লগত ঠিক আছে এই যে শতাংশটো তৰ এফালে দিয়ক ইয়াৰ আৰু পূৰণ কাটি দিয়ক এই শূন্য কাটি গ'ল অৰ্থাৎ 15 আৰু 3 পূৰণ কৰিলে হোৱা 45 পাই গ'ল ঠিক আছে এতিয়া এই 45 ৰ লগত আমাৰ 150তকৈ 30% মানে 150 ৰ 30% কিমান 45 তাতকে 30% বেছি মানে কিমান 150 ৰ লগত এড কৰি দিব লাগিব আমাৰ आंसर কিমান পাম 5 9 1 195 এ হ'ল आंसर বুজি পাইছে কি কৈছো 150 ৰ 30% উলিয়ালো কিমান হ'ব 30% উলিয়ালে 45 পালো তাৰ লগত 150 টো এড কৰিলো কিয় তাতকে বেছি বুলি ক'লে ঠিক আছে তাতকে যদি কম বুলি কোৱা নাই কিমান হ'লে 150 45 মাইনাস কৰিলো কিমান 5 থাকিলে এ থাকিলে 0 1 105 যদি কম বুলি কোৱা নাই 105 যদি বেছি বুলি কৈছে গতিকে কিমান 195 এই শুদ্ধ অপচনটো হৈছে आंसर নম্বৰ সি এই কোৱেশ্চনটো মন কৰিব 2 * 2 * 2 এনে পাঁচটা 2 পূৰণ কৰি থোৱা আছে তাৰ সূচকৰ ৰূপত লিখিলে কি হ'ব অপচন কেইটা হ'ব এটা চাওক 2 কেটা আছে 1 2 3 4 5 পাঁচটা ইয়াৰ आंसर ওলাই আছে তো এটো অপচন নম্বৰ এ তাৰ শুদ্ধ এটা চাওক যদি প্ৰশ্নটো বেলেগকে আহে এনেকে দি থব ইয়াৰ ঘাত আৰু সূচক বুলি হ'লে এই যে ওপৰটা দেখিছে এটো কব কি বুলি কব সূচক বুলি কব সূচক এই যে তলত যে যেটো আছে ভূমি এই কব ভূমি বুলি কব ঠিক আছে ঘাত সূচক বা ঘাত এটো হৈছে ঘাত এটো হৈছে আৰু ভূমি হৈছে এটো গতিকে ইয়াত যদি আপোনাৰ কোৱেশ্চনটো এনেকে কৰে এনেকে দি দিলে ইয়াৰ ভূমি কিমান বুলি হ'লে ভূমি কিমান বুলি হ'লে ভূমি কিমান হ'ব ইয়াৰ ভূমিটো হ'ব 2 আৰু যদি ঘাত বুলি খুদে বা সূচক বুলি খুদিব সূচক কিমান হ'ব তেতিয়া সূচকটো 5 ইয়ে আমাৰ এটা সূচকৰ ৰূপত লিখিবলৈ কৈছে গতিকে সূচকৰ ৰূপত লিখিলে আমাৰ শুদ্ধ অপচনটো কোন হ'ব आंसरটো হ'ব অপচন নম্বৰ এ ঠিক আছে কাখৰ চিত্ৰৰ পৰা x ৰ মান নিৰ্ণয় কৰা আমাৰ চিত্ৰটো এনেকে দি থোৱা আছে চিত্ৰটো এনেকে দি থোৱা আছে গতিকে এইডাল সমান্তৰাল ৰেখা গতিকে ইয়াৰডাল ছেদ কৰা আছে এটা এইটো কোন সৃষ্টি হ'ল x এইটো দিছে 70 এইটো দিছে 70 ইয়াত দুটা বা তিনটা কনসেপ্ট সোমাই আছে চাব হা আমি आंसरটো পিছত কম তাৰ আগতে এটা কনসেপ্ট ক্লিয়াৰ কৰি লোৱা যাওক যেতিয়া এটা সমান্তৰাল ৰেখা এডাল ছেদকে ছেদ কৰিব হা দুটা পইণ্টত ছেদ কৰিব এই ইয়াত আৰু ইয়াত যেটো কোন সৃষ্টি হ'ব তাক ক'ব একান্তৰ কোণ ঠিক আছে আৰু যদি ইয়াত চাওক এনেকে যদি ছেদ কৰি দেখিবলৈ কিটা একে হৈ আছে তাৰ মানে কি হ'ব তাৰমানে একে হৈ আছে গতিকে তাক ক'ব অনুৰূপ কোণ আৰু যদি দুডালে ছেদ কৰোতে এনেকে যদি দুডালে ছেদ কৰোতে ইয়াৰ অপজিটত এই কোণটো আছে ইয়াক ক'ব বিপৰীত কোণ ঠিক আছে এই কথা হল কি ইয়াৰ লগত তাৰ মানটো সমান হৈ থাকিব একান্ত কোণৰ মান সমান অনুৰূপ কোণৰ মানো সমান থাকে ঠিক আছে গতিকে আৰু বিপৰীত কোণৰ পৰা মুখামুখি থকা বিপৰীত কোণটো একে সমান হৈ থাকে গতিকে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ইয়াত যদি 70 হৈ আছে একান্তৰ কোণ x ৰ মানো 70 হ'ব শুদ্ধ ঠিক আছে যদি ইয়াত 70 হয় কিমান হ'ব এইটো একান্তৰ কোণ হ'ব বেলেগকে দিয়া থাকিব সৰি এইটো একান্তৰ কোণ আৰু এইটো কি হ'ব অনুৰূপ কোণ হ'ব ঠিক আছে নেক্সট এটা কনসেপ্ট আপোনাক বুজাই দিওঁ এতিয়া চাব যেতিয়া এডাল সৰল ৰেখাক এটা পইণ্টত ছেদ কৰিব তেতিয়া এই যে কোণটো হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে
যদি ইয়াৰ x দি দিয়ে তাৰমানে কি হ'ব ইটো কোন মানে 180 পৰা x টো বিক কৰিলে আমি কোনটো মান পাই যাম ধৰি লওক এনেকে দি আছে ইয়াৰ মানটো 70 ইয়াৰ মানটো কিমান হ'ব দিছে x মান ওটা কি কিমান হ'ব 180 ডিগ্ৰী পৰা যদি আমি 70 টো বিক কৰি দিও কিমান থাকিব 110 হে থাকিব তাৰ आंसर বুজি পাইছে নাই পোৱা ওটাকে ইয়াৰ হৈছে এটো শুদ্ধ উত্তৰ ওটাকে ঠিক আছে এটো ৰৈখিক জুৰিয়া কোণ বুলি কোৱা হয় এটো ক্লাস 8 তলু আছে এটো 9 লেভেল আছে যেগিলা 9 ত কোৱেশ্চনটো এনেকা থাকে বেছিক কোৱেশ্চন থাকে 9 আৰু 8 লেভেলত এই কোৱেশ্চনটো মন কৰিব এটা ত্ৰিভুজৰ অনুপাত 2:3:4 হলে সৰু কোণটোৰ মান কিমান বুলি ঘটিছে 2 দি আছে 3 দি আছে আৰু 4 দি আছে ঠিক আছে গৰিটা যোগ কৰচোন কিমান হ'ব 5 5 9 ওকে 9 সৰু কোণটো কিমানটো 2 দি আছে 2 আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ঠিক আছে এটা এটো পূৰণ কৰি দিলো 9 একা দিলো 9 দুগুণ 18 ঠিক আছে এতিয়া কি হ'ব 2 আছে 20 আছে 2 দুগুণ 4 শূন্য এমেডিয়া আমাৰ শুদ্ধ অপচনটো কিমান হ'ব 40 ঠিক আছে যদি ডাঙৰ বা মাজৰটো অনুপাত বুলি হয় ডাঙৰটো বুলি কলে কি হ'ব 4 থাকিব 9 থাকিব 9 এটো 180 কাটিব দুবাৰ 8 4 গুণ 8 80 ডাঙৰটো মান কিমান হ'ব 80 হ'ব গৰে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 80 হেতু এনেকা এটা কোৱেশ্চন বুলি কৰি দিব পাৰে বা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান বুলি কৰিব তেতিয়া आंसरটো হ'ব 360 গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব এটা চাওক সমানুপাতিক হ'বলৈ গলে এটা সিকোয়েন্স থাকিব লাগিব চাওক ধৰা a is to b c is to d এনেকা থাকিব লাগিব ঠিক আছে আমাৰ a ঠাইত 3 দি আছে 4 দি আছে ইয়াত 6 দি আছে মানে আমাৰ কি নাই x টো নাই এই 4 নম্বৰ d ঠাইত 0 আছে এটো চতুৰ্থটো হ'ব আৰু চতুৰ্থটো আমাৰ নাই গৰে আমি x বুলি ধৰিলো এটা যাব কি হয় সমানুপাতিক যেতিয়া হয় এই প্ৰথমটোৱে চতুৰ্থটোৱে পূৰণ কৰা হয় আৰু এইটো দ্বিতীয়টোৱে তৃতীয়টোৱে পূৰণ কৰা হয় অৰ্থাৎ 3 লগত যদি আমি x পূৰণ কৰো ইফালে 4 লগত 6 পূৰণ কৰিব লাগিব কিমান হ'ব ইয়াত যদি 3 যদি আমি এই x টো যদি 3 টো পূৰণ হৈ আছে যদি লৈ গুছি যাও তেতিয়া ইয়াত নিলে হৰণ হ'ব 3 হ'ব 3 এ কাটিলে 6 দুবাৰ থাকিলে 4 দুগুণ 8 आंसरটো কিমান হ'ব 8 গতিকে ইয়াৰ 4 নম্বৰ যেটো পদ হ'ব সেই পদটো হ'ব কি 8 ঠিক আছে গতিকে যদি আমাক 2 নম্বৰটো নিদিব পাৰে ঠিক আছে এনেকে নিদি 3 4 6 চতুৰ্থটো নিদি পেলাই এনেকেও দিব পাৰে হলো 3x 6 8 x ৰ মানটো কিমান বুলি হলো তেতিয়া আমি উলিয়াব পাৰিম এটো ফৰ্মুলা একেটাই গতিকে আশা কৰিছো এই এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপুনি বুজি পাব এটো ক্লাস 8 ত আছে গতিকে 8 লেভেলৰ ম্যাথছ আৰু 8 লেভেলৰ ম্যাথছ টো আমাৰ যেটো 4 গেট পৰীক্ষা আছে 4 গেটৰ পৰীক্ষা আছে 27 তাৰিখে তাৰিখে এটা দেখিব পাব শিকিলো বৰ্গ আৰু বৰ্গমূল কি হয় বৰ্গ ধৰা এটা সংখ্যা x এই সংখ্যাটোক সেই সংখ্যাটো যদি পূৰণ কৰি দিম মানে x ক যদি আমি x এ পূৰণ কৰিম তেতিয়া কি পাম x স্কয়াৰ পাই যাম ঠিক আছে মানে কি হলো 2 আছে যদি আমি एग्जांपल এটা লও 2 আছে এই 2 যদি আমি 2 এ পূৰণ কৰি দিও কিমান পাম 4 পাম ঠিক আছে এই যে নতুনকৈ এটা সংখ্যা পালো সেই সংখ্যাটো কব বৰ্গ সংখ্যা আৰু যে প্ৰথম যেটো সংখ্যা আমি ধৰি লৈছিলো বা যেটো সংখ্যা প্ৰথম পূৰণ কৰিছিলো আমি 2 লৈছিলো এই যে 2 লৈছিলো এটো হ'ব তাৰ কি বৰ্গমূল ঠিক আছে যদি আমি 5 ৰ যদি বৰ্গমূল উলিয়াব লাগে সৰি 5 ৰ যদি বৰ্গ সংখ্যা উলিয়াব লাগে তেতিয়া 5 এটা পূৰণ কৰি দিও আকৌ 5 5 কিমান হ'ব 25 এনেকে লিখা হয় 5 স্কয়াৰ এনেকে লিখা হয় তেতিয়া আমি কিমান পাম 25 বুলি পাম যদি 25 ৰ বৰ্গমূল বুলি পাম বৰ্গমূল কিমান হ'ব কিমান সংখ্যা ধৰিছিলো প্ৰথম 5 টো ধৰিছিলো প্ৰথম মানে 5 যে ধৰিছিলো গতিকে 5 টো কিমান কি হ'ব তাৰ বৰ্গমূল হ'ব অৰ্থাৎ এনেকে ৰুট যদি থাকি যায় 25 ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব বুজিছে এটা মডেল কোৱেশ্চন পেপাৰ মেথছৰ কাৰণে হওক জিকে কাৰণে হওক এখন মানে প্ৰস্তুত কৰিবলৈ আগবাঢ়িছো গতিকে বিশেষ ভাবে সেই মানে এক্সপেক্টেড যিনি কোৱেশ্চন আছে সেইখিনি আমি দিবলৈ চেষ্টা কৰিম আপোনালোকে আমি আশা কৰিছো আপোনালোকে যদি আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকে আৰু আগলৈ চাই যাব পৰীক্ষা ভাল কৰিব গতিকে আৰু একো নাই ভিডিঅ'টো ইয়াতে আজি সামৰণি মাৰিছো ধন্যবাদ